বিজয় আপোনাৰ কাষলৈ আহিছো কামৰূপৰ আটাইকেইটা সমষ্টিৰ বাবে আজি মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা যিসকল পোলিং বিষয়া প্ৰিজাইডিং বিষয়া সকলো ৰাওনা হৈছে সাংঘাতিক ধৰণৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু সেই মনিৰাম দেৱান ট্ৰেড চেণ্টাৰতে হয়তো ষ্ট্ৰং ৰুমো হ'ব ভোট গ্ৰহণৰ পাছতে গতিকে খুবেই ব্যস্ততা বাঢ়িছে আপোনাৰ পিছফালে মই দেখিছো সকলোৱে নিজা নিজা দায়িত্ব পালন কৰিবৰ বাবে ওলাই আহিছে খবৰখিনি জনাওক কেনে ধৰণৰ এবাৰ নিৰ্দেশনা আছে কেনে ধৰণে পাৰ কৰিব লাগিব নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মতে এই বিষয়াসকলে নিৰ্বাচন পাপৰিছা গণতান্ত্ৰিক যিটো উৎসৱ সেই উৎসৱত চামিল হোৱাৰ বাবে ইতিমধ্যে আচলতে যি ধৰণে আচলতে নিৰ্দেশনা দিয়া হৈছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা সেই নিৰ্দেশনাসমূহ ইতিমধ্যে প্ৰতিগৰাকী লোকেই মানিব লাগিব আৰু সমান্তৰালভাৱে যিসমূহ পুলিং অফিচাৰ আছে বা যিসমূহ প্ৰিজাইডিং অফিচাৰ আছে তেওঁলোকক ইতিমধ্যে নিৰ্বাচনত যিহেতু নিয়োগ কৰা হ'ব আৰু এই মুহূৰ্তত বিশেষকৈ গুৱাহাটী মহানগৰৰ অৰ্থাৎ কামৰূপ মহানগৰৰ যি পাঁচটাকৈ সমষ্টি আছে সেই পাঁচটা সমষ্টিত ভোটগ্ৰহণ কেন্দ্ৰ যিকেইটা আছে সেই ভোটগ্ৰহণ কেন্দ্ৰত যিসমূহ আচলতে পুলিং অফিচাৰ বা প্ৰিজাইডিং অফিচাৰ নিয়োগ কৰা হ'ব তেওঁলোকে ইতিমধ্যে পুৱাৰ ভাগতে আহিছে আৰু পুৱাৰ ভাগতে আহি ইতিমধ্যে তেওঁলোকে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু তেওঁলোকৰ যিখিনি ইকুইপমেণ্ট থাকিব যিখিনি সা সামগ্ৰী থাকিব যিখিনি সঁজুলি থাকিব সেই সঁজুলিসমূহ তেওঁলোকে লৈ গৈ ইভিএমৰ সৈতে তেওঁলোকে লৈ গৈ সেই যিটো তেওঁলোকৰ নিৰ্ধাৰিত যিটো তেওঁলোকৰ ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰলৈ তেওঁলোকে যাব ইতিমধ্যে কৈছোৱে যে ভিন্ন স্থানৰ পৰা সেই পুলিং অফিচাৰসমূহ বা প্ৰিজাইডিং যিসমূহ বিষয়া আছে তেওঁলোক আহি উপস্থিত হৈছে বিশেষকৈ এই যি পাঁচটা সমষ্টি দিছপুৰ সমষ্টি জালুকবাৰী সমষ্টি মধ্য গুৱাহাটী সমষ্টি নিউ গুৱাহাটী সমষ্টি আৰু ডিমৰীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই যিকেইটা সমষ্টি এই পাঁচটা সমষ্টিৰ যিসমূহ পুলিং অফিচাৰ আছে বা প্ৰিজাইডিং যিসমূহ বিষয়া আছে তেওঁলোক ইতিমধ্যে আহি উপস্থিত হৈছে গতিকে মই অকণমান পৰিৱেশটো দেখুৱাই লৈছোঁ সহযোগী দিব্যবনী আছে দিব্যবনীক মই অনুৰোধ জনাইছোঁ এই ধৰণেই পুৱাৰ ভাগতেই পুলিং অফিচাৰসকল বা প্ৰিজাইডিং অফিচাৰসকল তেওঁলোক আহিছে আৰু এই ধৰণে তেওঁলোকে নিজৰ যিকেইটা চেণ্টাৰ যিকেইটা ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহ তেওঁলোকে ইতিমধ্যে বিচাৰি তেওঁলোকে লৈছে আৰু ইয়াৰ পাছতেই তেওঁলোকে ৰাওনা হ'ব কিছু সময় পাছতেই তেওঁলোক ৰাওনা হ'ব তেওঁলোকৰ যিখিনি সা সৰঞ্জাম আছে যিখিনি তেওঁলোকৰ ইকুইপমেণ্ট আছে সেই ইকুইপমেণ্টসমূহ তেওঁলোকে লৈ ইতিমধ্যে সেই নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব আমি যদি কামৰূপ মহানগৰৰ কথা কওঁ তেতিয়াহ'লে কামৰূপ মহানগৰৰ যিটো দিছপুৰ সমষ্টি সেই দিছপুৰ সমষ্টিত এইবাৰ 315টা ভোট কেন্দ্ৰ দিছপুৰ সমষ্টিত আছে আৰু সমান্তৰালভাৱে ডিমৰীয়া নতুনকৈ গঠিত হোৱা ডিমৰীয়া সমষ্টি আৰু এইবাৰ ডিমৰীয়া সমষ্টিটো 302টা ভোট কেন্দ্ৰ তাত আছে সমান্তৰালভাৱে যদি চাই নিউ গুৱাহাটী নতুন এটা সমষ্টি নিউ গুৱাহাটী সমষ্টি আৰু এইবাৰ নিউ গুৱাহাটী সমষ্টিত 255টা তাত ভোটগ্ৰহণ কেন্দ্ৰ আছে সমান্তৰালভাৱে মধ্য গুৱাহাটী সমষ্টি এটা চৰ্চাত থকা এটা সমষ্টি আৰু এই মধ্য গুৱাহাটী সমষ্টিতো 255টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু জালুকবাৰী যিটো সমষ্টি সেই জালুকবাৰী সমষ্টিতো 286টা ভোটগ্ৰহণ কেন্দ্ৰ তাত আছে গতিকে এই ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে যিসমূহ পুলিং বিষয়া বা যিসমূহ প্ৰিজাইডিং বিষয়া আছে তেওঁলোক ইতিমধ্যে পুৱাৰ ভাগতে আহিছে কিছু সংখ্যকৰ তেওঁলোকৰ প্ৰথম অভিজ্ঞতা আনহাতে বহু সংখ্যকে তেওঁলোকে পূৰ্বতেও ভোটগ্ৰহণ বা এই যিটো নিৰ্বাচন প্ৰক্ৰিয়া সেই নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে আগতেও তেওঁলোকে চামিল হোৱা তেওঁলোকৰ অভিজ্ঞতা আছে গতিকে সেই অভিজ্ঞতাসমূহ তেওঁলোকে বৰ্ণনা কৰিব আৰু এটা গণতান্ত্ৰিক উৎসৱ গতিকে এই গণতান্ত্ৰিক উৎসৱত সকলোৱে সম্পৃক্ত হ'ব সকলোৱে চামিল হ'ব আৰু কাইলৈৰ দিনটোৰ বাবে এক প্ৰকাৰ সমগ্ৰ অসমবাসীয়ে আচলতে ইতিমধ্যে সকলোৱে কালিৰ দিনটোৰ বাবে বাট চাই আছে আৰু নিৰ্বাচন আয়োগেও এটা কথাই কৈছে যে মোৰ ভোট মোৰ অধিকাৰ আৰু প্ৰত্যেকগৰাকী নাগৰিকে যাতে নিজৰ অধিকাৰ সাব্যস্ত কৰে তাৰ বাবে কিন্তু বিশেষ আচলতে আমি দেখিবলৈ পাইছোঁ এই ধৰণে সকলো লোককে আহ্বান জনাইছে নিৰ্বাচন আয়োগে যাতে সকলোৱে ভোটসমূহ দিয়ে গতিকে আমি পলম নকৰোঁ যিসকল লোক আহিছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ অকণমান চেষ্টা কৰোঁ কাৰণ বহু সংখ্যকৰ তেওঁলোকৰ প্ৰথম অভিজ্ঞতা বা এই অভিজ্ঞতা বহু সংখ্যকে পূৰ্বতেও লোৱা তেওঁলোকৰ অভিজ্ঞতা আছে যিসকল প্ৰিজাইডিং পুলিং অফিচাৰ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু ইতিমধ্যে তেওঁলোকে নিজৰ যিখন তালিকা সেই তালিকাখন তেওঁলোকে চাইছে আৰু এই তালিকাৰ পৰাই তেওঁলোক ইতিমধ্যে ৰাওনা হ'ব কিছু সংখ্যক আছে মই অকণমান ক'ৰ পৰা আপোনালোকে কোন বিভাগত কাম কৰে মই কলেজত কৰোঁ এছিষ্টেণ্ট প্ৰফেচাৰ হয় প্ৰথম অভিজ্ঞতা নে ইয়াৰ আগতো মই এবাৰ কৰিছোঁ আগতে প্ৰথমবাৰ এবাৰ ছেকেণ্ড টাইম হ'ব কেনেকুৱা লাগে আপোনালোকে নিৰ্বাচন প্ৰক্ৰিয়াটোৰ সৈতে চামিল হৈ থাকে এনেইতো ভালেই লাগে বাৰু চব বস্তুবিলাক ভালকৈ হৈ যাবলৈ সেইটোৱে আশা কৰোঁ চব ভোটাৰ্ছবিলাক আহক আৰু ভালকৈ হৈ যাওক কোনটো চেণ্টাৰত পৰিছে আপোনাৰ মোৰতো গুৱাহাটী কমাৰ্চ কলেজত পৰিছে হয় প্ৰিজাইডিং অফিচাৰ কি ক'ব যিসকল লোকে বা এই ভোট গ্ৰহণ কেন্দ্ৰ হওক ভোটদানটো আচলতে এটা নিজৰ অধিকাৰ এই অধিকাৰটো সাব্যস্তৰ বাবে আপোনালোকে কি ধৰণৰ আহ্বান জনাব সেইটোৱে ক'ব বিচাৰোঁ যে এইটো আমাৰ এটা অধিকাৰ যোনটোৰ আমাৰ গোটেই হেৰিখিনি ডিচাইড কৰিব আমি কেনেকৈ থাকিম গোটেই গুৱাহাটীখন ভাল কেনেকৈ হ'ব সেইটোৱে সেইকাৰণে চবে ভাবি চিন্তি ভোট দিবলৈ আৰু সেইটো
অকণমান আপোনাৰ প্ৰথম অভিজ্ঞতা নে ইয়াৰ আগতো আপুনি কৰিছে কাম হয় মোৰ এইবাৰ প্ৰথম অভিজ্ঞতা কি ডিপাৰ্টমেণ্টত মোৰ ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ হয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হয় প্ৰথমবাৰ আপুনি কাম কৰিব নিৰ্বাচনত হয় এইবাৰ প্ৰথমবাৰ মই কেনেকুৱা এক্সাইটমেণ্ট কেনেকুৱা আছে খুবেই ভাল আৰু যিহেতু এই প্ৰথম অভিজ্ঞতা শিকিম বুলি আহিছোঁ আৰু চাওঁ কি হয় এনেকৈ গতিকে আজি লোকক ভোটদানৰ বাবে কি ধৰণৰ আহ্বান জনাব যে সকলোৱে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব লাগে সকলোৱে প্ৰাৰ্থীজনৰ যোগ্যতা চাই ভোটটো দিব লাগে আৰু যাতে সেই প্ৰাৰ্থীজনে আমাৰ উন্নয়নৰ কাৰণে কাম কৰে সেই ভাবি চিন্তিয়ে মানুহ যাকে যোগ্য বুলি ভাবে তাকে ভোটটো দিলেই হ'ল আৰু অৱশ্যে মোৰ এইবাৰ প্ৰথম অভিজ্ঞতা মই আগতে ভোটটো দি পোৱা নাই এইবাৰ এডিআৰই নতুনকৈ জইন কৰি মানে ইলেকশ্যন ডিউটি পৰিছে আৰু সেয়াই কোনটো চেণ্টাৰ পৰিছে আপোনাৰ মোৰ গুৱাহাটী কমাৰ্চ কলেজ ধন্যবাদ শুভেচ্ছা জনাইছোঁ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ পূৰ্বৰ অভিজ্ঞতা আছেনে বা এই নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে চামিল হোৱা নে এইবাৰ নতুন অভিজ্ঞতা আপোনাৰো বহুত আছে বহুত পূৰ্বৰ অভিজ্ঞতা আছে বছৰৰ অভিজ্ঞতা কিমান মিলি কম 7-8 বছৰ অভিজ্ঞতা বিকজ আগতে মই এজ এ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আছিলোঁ ষ্টেট লেভেলৰ কিন্তু প্ৰিজাইডিং হিচাপে এইবাৰ মই প্ৰথম পৰিছোঁ প্ৰথম আছিলে কিন্তু প্ৰথম আছিল যদি উইথ ডিউ প্ৰিপাৰেশ্যন লৈ আহিলোঁ আহি পাই গম পালোঁ মোৰ ৰিজাৰ্ভতহে আছে ৰিজাৰ্ভত আছে হয় ৰিজাৰ্ভত থাকিলে ভাল হয় নে কামত থাকিলে বেছি ভাল হয় ন একদম একজেক্টলি কামত যদি আপোনাৰ প্ৰিপাৰেশ্যন ভাল ডেফিনেটলি আপুনি কামত থাকিলে ভাল আৰু ৱৰ্কিং ফিল্ডৰ মজাটো বা টেষ্টটো অকণ বেলেগ ধৰণৰ গতিকে আই এম অলৱেজ মানে ৰেডি ফৰ ডু দ্য ৱৰ্ক বাট নহ'ল আৰু এইবাৰ যদি ফৰ্চুনেটলি কিবা ক্ৰাইচিছ পিৰিয়ড আহিলে হয়তো নিব আমাক সেইকাৰণে আমি ৰৈছোঁ অলপ ৰিজাৰ্ভত আপোনালোক থাকিব যেতিয়াই দৰকাৰ হ'ব তেতিয়াই যাব লাগিব নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এই ধৰণে তেওঁলোক আহিছে আৰু এই মুহূৰ্তত কৈছে যে গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ সৈতে সকলো সম্পৃক্ত হৈছে সকলো চামিল হৈছে নিৰ্বাচন আয়োগে বাৰে বাৰে এটা কথাই কৈছে যে নিজৰ ভোট নিজৰ অধিকাৰ সকলে সাব্যস্ত কৰক সকলোৱে আচলতে 100% ভোটদান হওক সেই কথাখিনিয়ে ইতিমধ্যে সকলোৱে আশা কৰিছে আৰু কাইলৈৰ দিনটো মই কৈছোঁ যে অসমৰ গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ বাবে এটা বিশেষ দিন কাইলৈৰ দিনটো হ'ব গতিকে যিসকল পুলিং বা প্ৰিজাইডিং বিষয়াসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ বহুতৰে অভিজ্ঞতা নতুন বহুতে পূৰ্বতেও কৰিছে ঠিক আছে অকণমান কোনটো চেণ্টাৰ আপুনি কি ডিপাৰ্টমেণ্ট মই এডুকেশ্যন ডিপাৰ্টমেণ্ট আগতে কৰিছে নে এইবাৰ প্ৰথমবাৰ কৰিছোঁ দুবাৰ হয় ক'ত কৰা অভিজ্ঞতা আছে আগতে ITA মাছখোৱা আৰু এবাৰ হেৰিফালে চেণ্ট্ৰেল গুৱাহাটীৰ সেইটো চাইডে কৰিছিলোঁ হয় ক'ত পৰিছে এইবাৰ পৰিছোঁ নিকলছ হাইস্কুল প্ৰিজাইডিং অফিচাৰ নাই মই পলিং হয় 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 কি ক'ব গোটেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ সৈতে আপোনালোকে চামিল হৈছে কেনেকুৱা লাগে খুব ভাল লাগে আৰু ধৰক দায়িত্ব এটা আমাৰ চৰকাৰী চাকৰি অকল চাকৰিটো পোৱাই নহয় চাকৰিটোৰ কাৰণে কিবা এটা দায়িত্ব যিটো আমাৰ কৰ্তব্য পালন কৰিবলৈ এটা দিন যে পাওঁ কষ্ট হয় কিন্তু খুব ভাল লাগে ভালো লাগে নালাগে ভাল লাগে হয় আগতে কৰিছে চাগে আপুনি প্ৰথম ডিপাৰ্টমেণ্টত এইটো মেমৰ লগত একেলগে মই কাম কৰিব লাগিব থাৰ্ড পুলিং অফিচাৰ মই পাঞ্জাৱ নেশ্যনেল বেংকত কৰোঁ এতিয়া অলপ ভয়ো লাগি আছে ফাৰ্ষ্ট টাইম খাইছোঁ লাগি আছে অকণ ভালো লাগি আছে ধন্যবাদ জনাইছোঁ আৰু এই ধৰণে প্ৰথম অভিজ্ঞতা বহুতৰে আছে আৰু বহু সংখ্যকৰ তেওঁলোকৰ পূৰ্বৰ অভিজ্ঞতাও আছে আমি ইতিমধ্যে দেখুৱাইছোঁ এয়া মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ আৰু মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ ইতিমধ্যে সাজু হৈ উঠিছে আৰু যিসকল পুলিং প্ৰিজাইডিং বিষয়াসকল আছে তেওঁলোকে এই স্থানৰ পৰাই তেওঁলোকে যিসমূহ তেওঁলোকৰ সা সঁজুলি আছে ইকুইপমেণ্ট যিখিনি আছে সেয়া লৈ যোৱা হ'ব ক'ৰ পৰা আহিছে দাদা মই গুৱাহাটীৰে হয় গুৱাহাটীৰে এতিয়া 37 জালুকবাৰী সমষ্টিত কাম কৰিছে চাগে আপুনি মই কৰিছোঁ বছৰ আগতে কৰিছে বহুত বছৰ মানে আৰম্ভণিৰ পৰাই কৰি আছোঁ আৰু টকটকে এতিয়া যাবই হ'ল আৰু 2 বছৰ আছে লাষ্ট 2 বছৰ আছে কি ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট অফ আৰ্কাইভছ আপোনালোকে ইমান ধুনীয়াকৈ কাম কৰি ঠিক আছে বিজয় তেওঁলোকৰ মন্তব্য আপুনি সংগ্ৰহ কৰক খুবেই উৎসাহী দেখিবলৈ পোৱা গৈছে তেওঁলোকক এই নিৰ্বাচনী প্ৰক্ৰিয়াটোত চামিল হ'বলৈ পায় প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নিজকে সৌভাগ্যৱান বুলিও কৈছে আৰু এইবাৰ যিসমূহ ব্যৱস্থা কৰিছে সেইসমূহক লৈ তেওঁলোক বিশেষকৈ খুবেই সুখী অনুভৱ কৰা বুলি মন্তব্য কৰিছে এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত